নমস্কাৰ আৰু এটা ভিডিঅ'লৈ আহি গ'লোঁ আজি আপোনালোকৰ মাজলৈ সাইকোজ্ঞান আছামিজ। লাষ্ট ভিডিঅ'ত আমি থমছনৰ মডেলটোৰ বিষয়ে গম পালোঁ, কি ছাকচেছ আছিল, কি ফেইলিয়াৰ আছিলে। আজি আমি গম পাম থমছনৰ মডেলটো ফেইল কৰোৱা এক্সপেৰিমেণ্টটোৰ বিষয়ে। আৰু এইটো এটা বহুত ফেমাছ এক্সপেৰিমেণ্ট, যোনটো এক্সপেৰিমেণ্টে বহুতখিনি মানে ধূলি আঁতৰাই দিলে এটা এটমৰ মিছকনচেপশ্যনখিনিৰ পৰা। আৰু সেই ফেমাছ এক্সপেৰিমেণ্টটোৰ নাম হ'ল আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট। ঠিক আছে, এই এক্সপেৰিমেণ্টটো আচলতে কৰাইছিল ৰাদাৰফোৰ্ডে তেওঁৰ আৰ্নছ ৰাদাৰফোৰ্ড 1911 কৰাইছিল এক্সপেৰিমেণ্টটো। আৰ্নছ ৰাদাৰফোৰ্ডে আছিলে মেইন মানুহজন। আৰু এক্সপেৰিমেণ্টটো কৰাইছিল ৰাদাৰফোৰ্ডে আৰু কৰিছিল গেইগাৰ আৰু মাৰ্ছডেন নামৰ দুজন চাইণ্টিষ্ট। এই দুজন চাইণ্টিষ্টে ৰাদাৰফোৰ্ডৰ সৈতে একেলগে কাম কৰিছিল, মানে ৰাদাৰফোৰ্ডৰ এছ'চিয়েটছ আছিলে। ঠিক আছে, কি আছিল এক্সপেৰিমেণ্টটোত? এই আলফা পাৰ্টিকলটো হৈছে আচলতে হিলিয়াম এটম, যোনটো হিলিয়াম এটম আমাৰ 2 নম্বৰ এটমিক নাম্বাৰ, মানে 2 হয় এটমিক নাম্বাৰ। মানে 2 এটমিক নাম্বাৰ মানে ইলেক্ট্ৰনৰ নাম্বাৰ 2 আৰু প্ৰটনৰ নাম্বাৰ 2। সেই হিলিয়াম এটমটোৰ পৰা যোন দুটা ইলেক্ট্ৰন থাকে, সেই দুইটা ইলেক্ট্ৰনে ৰিমুভ কৰি থোৱা থাকে, মানে হিলিয়াম +2 সেই আয়নটো ইউজ কৰিছিল, পজিটিভলি চাৰ্জ। তাৰপিছত সেই আয়নটো ইমানে মানে দুটা ইলেক্ট্ৰন উলিয়াই দিলে সি অবভিয়াছলি আনষ্টেবল হৈ গ'ল। ইমানে আনষ্টেবল, তাৰ বহুত ভালেমান এনাৰ্জিও আছিলে। তাৰপিছত তাৰ মাছটো এটা প্ৰটনৰ 4 গুণ, প্ৰটনৰ মাছৰ 4 গুণ হয় এটা আলফা পাৰ্টিকল। আৰু তাৰ চাৰ্জটো হৈছে ইলেক্ট্ৰনৰ চাৰ্জৰ 2 গুণ, পজিটিভ টুৱাইচ মানে 2 ইনটু ইলেক্ট্ৰনৰ চাৰ্জটো, কিন্তু পজিটিভ। ঠিক আছে, পজিটিভলি চাৰ্জ পাৰ্টিকল প্ৰটনতকৈ গধুৰ। তাৰপিছত আৰু এক্সপেৰিমেণ্টটো কি ইউজ কৰিছিলে? গ'ল্ড ফইল এখন ইউজ কৰিছিলে, গ'ল্ডৰ শ্বীট এখন ইউজ কৰিছিলে, যোনটো থিকনেছ 2.1 ইনটু 10⁻⁷ মিটাৰ এপ্ৰক্সিমেটলি। সিমানেই থিন, 10⁻⁷ পাৱাৰত থিন হয়, বহুত থিন। আৰু মানে থিয়ৰিটিকেলি ক'বলৈ গ'লে 1000 এটমছ থিক হয় সেই ফইলখন, সেইখন ইউজ কৰিলে। তাৰপিছত মানে সেইখনত কি কৰিলে, আলফা পাৰ্টিকলছবিলাকক মানে সেই মানে ফইলখনত খুন্দা মৰাতে দেখিলে কি অবজাৰভেশ্যনছ হ'ল, সেইখিনি আমি গম পাম এতিয়া। যে মেক্সিমামখিনি আলফা পাৰ্টিকল সেই গ'ল্ড ফইলখনৰ পৰা ষ্ট্ৰাইক কৰি পাৰ হৈ গুচি যায় চিধা। ঠিক আছে, আৰু খুব মানে 8000টাৰ ভিতৰত এটা আলফা পাৰ্টিকলে সেই গ'ল্ড ফইলখনত খুন্দিয়াই পেলাই এটা 90 ডিগ্ৰী এংগল মানত ডিফ্লেক্ট হৈ যায়। এইটো 8000টাৰ ভিতৰত এটা এটমে তেনেকুৱা কৰিছে, মানে আলফা পাৰ্টিকলে। তাৰপিছত 90 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ অকণমান বেছি এংগল মানত ডিফ্লেক্ট হৈ গৈছিলে। তাৰপিছত আৰু এইটো দেখিলে চবতকৈ মেইন অবজাৰভেশ্যনটো এইটো, যে যেতিয়া মানে 12000টা আলফা পাৰ্টিকলৰ ভিতৰত এটা আলফা পাৰ্টিকলে গ'ল্ড ফইলখনত ষ্ট্ৰাইক কৰি 180 ডিগ্ৰীতে আকৌ ৰিবাউণ্ড হৈ আহিলে। এইটো চবতকৈ ডেঞ্জাৰ অবজাৰভেশ্যন আছিলে। তাৰপিছত সেইকেইটা অবজাৰভেশ্যনছ পাই পেলাই ৰাদাৰফোৰ্ডে 3টামান ষ্টেটমেণ্ট দিলে, যে যিহেতু প্ৰথমতে দেখিলে যে বহুতখিনি আলফা পাৰ্টিকলছ পাছেই হৈ গৈছে খুন্দা মাৰি চিধি ডিফ্লেকশ্যন নোহোৱাকৈ, মানে এইটোও বুজায় যে ৰাদাৰফোৰ্ডৰ মতে এটমৰ ভিতৰত বহুতখিনি এম্পটি স্পেচ আছে, সেইকাৰণে অলপো ডিফ্লেকশ্যন নেদেখুৱাকৈ বহুতখিনি আলফা পাৰ্টিকলছ ডাইৰেক্টলি পাছ হৈ গৈছে। আৰু 2 নম্বৰতে বহুত কম আলফা পাৰ্টিকলছে অলপ এংগুল দেখাই পেলাই মানে ডিফ্লেক্ট হৈছিলে, যেনেকৈ মই যে ক'লোঁ, যেনেকৈ 8000টাৰ ভিতৰত এটা আলফা পাৰ্টিকলে। সেইটো হৈছিলে মানে বহুত এটমৰ ভিতৰত যিমানখিনি পজিটিভ চাৰ্জ আছে বহুত কম এৰিয়াত অকুপাই হৈ আছে, মানে বহুত কম এৰিয়াতে কনচেনট্ৰেট হৈ আছে। সেইটো বুজাইছে সেই এক্সপেৰিমেণ্টটো, সেইটো অবজাৰভেশ্যনে মানে 90 ডিগ্ৰী এংগুলৰ ভিতৰত যে কিছুমান ডিফ্লেক্ট কৰে, এইটো কাৰণে হয় বুলি ৰাদাৰফোৰ্ডে ক'লে। তাৰপিছত 180 ডিগ্ৰী এংগুলত যোনবোৰ ডাইৰেক্ট ৰিবাউণ্ড হৈ আহিছে, মানে সেইটো কাৰণ হৈছিল ৰাদাৰফোৰ্ডৰ মতে যে যিটো পজিটিভ চাৰ্জ আছে বা যোনখিনি মাছ আছে এটমটোৰ, সেইটো এটা এৰিয়াতেই কনচেনট্ৰেট হৈ আছে, সেইকাৰণে ডাইৰেক্ট তাতে ষ্ট্ৰাইক কৰিলে সেইটো ৰিবাউণ্ড হৈ আহে। ৰাদাৰফোৰ্ডৰ সেইকেইটা অবজাৰভেশ্যনৰ মানে মেইন থিয়ৰিটিকেল এক্সপ্লেনেশ্যনকেইটা আছিলে। তাৰপিছত সিমানখিনি হ'ল ৰাদাৰফোৰ্ডে এক্সপেৰিমেণ্টটো আছিলতো ৰাদাৰফোৰ্ডে কৰিব কৈছিলে, কিন্তু কৰিছিল দুটা এছ'চিয়েটছ ৰাদাৰফোৰ্ডৰ, যোনটো যে গেইগাৰ মাৰ্ছডেন এক্সপেৰিমেণ্ট বুলিও কয় সেইটো।
কিন্তু হৈছিল ৰাদাৰফৰ্ডৰ আণ্ডাৰতে তাৰপিছত সেই এক্সপেৰিমেণ্টটোত যোনখিনি অবজাৰভেশ্যনছ পালে সেই অবজাৰভেশ্যনছখিনি মানে ৰিজাল্টত ৰাদাৰফৰ্ডে নিজৰ এটমিক মডেল উলিয়ালে সেই এক্সপেৰিমেণ্টত যি হোৱা দেখিলে সেইখিনি ৰিজাল্টতহে ৰাদাৰফৰ্ডে নিজৰ এক্সপেৰিমেণ্টটো উলিয়ালে আৰু সেই মডেলটো উলিয়ালে সেই মডেলটো আমি নেক্সট ভিডিঅ'ত গম পাম আজি আমি আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্টটো বহুত ডাঙৰ ফেমাছ এক্সপেৰিমেণ্ট সেই এক্সপেৰিমেণ্টৰ বিষয়ে আজি গম পালোঁ আশা কৰিছোঁ আপোনালোক ক্লিয়াৰ হ'ল আৰু ৰাদাৰফৰ্ডে এইটোও কৈছিলে মানে পইণ্টটো এড কৰিবলৈ পাহৰি গ'লোঁ যে এটা এটমৰ ৰেডিয়াছটো বা এটা নিউক্লিয়াছৰ ৰেডিয়াছটো 10⁵ টাইমছ মানে এনেকৈ ক'ব পাৰি যে এটা এটমৰ ৰেডিয়াছটো 10⁵ টাইমছ বেছি হয় নিউক্লিয়াছৰ ৰেডিয়াছতকৈ মানে এটমৰ ৰেডিয়াছ ইকুৱেলছ টু 10⁵ ইনটু ৰেডিয়াছ অফ নিউক্লিয়াছ এইটোৱে হৈছে মেইন কথাটো এনে সেইটো কৈছিলে ৰাদাৰফৰ্ডে মানে য'ত এতিয়া কেলকুলেটেড ভেলুটো হৈছে এটমৰ ৰেডিয়াছৰ ভেলুটো হৈছে 10⁻⁻10 আৰু নিউক্লিয়াছৰ ৰেডিয়াছটো হৈছে 10⁻⁻15 মানে 10⁻⁻15 ইনটু 10⁵ ইকুৱেলছ টু ৰেডিয়াছ অফ এটম মানে যিমানে 10ৰ ওপৰত নেগেটিভত ভেলু পাৱাৰ বেছি থাকিব সিমানে সৰু হ'ব সেইটোৱে বেছি ভেলুটো কমাই দিয়ে চ' নেক্সট ভিডিঅ'ত লগ পাম ৰাদাৰফৰ্ড এক্সপেৰিমেণ্ট পঢ়িম ভালকৈ বাই বাই জয় আই অসম